মোক কোৱা নাই অকল মোকো কৈছে কিয় কি মোকো গাতত লাগিব না ভাই ময়ো এটা অসমৰে হৈ কিছুমান আদিবাসী আৰু অসমীয়া মানুহে মিলি দুখন আৰু অসমৰ যিমান জনগোষ্ঠী আছে চবকে কৈছে এই ল'ৰা নিচিনা জেগাত অসমৰ আদিবাসী কেইটামান মাকচুদুৱে কৰম ফাংচন পাতি এনেকা বেয়া কথা কৈছে না আপোনালোকে শুনিলে মানে দিমাগত লাগিব ডাইৰেক্ট কথাটো দিমাগত লাগিব ইয়াত থানাত ল'ব লাগিব আমাৰ অসমৰ থানাত ই চালা বুজি পোৱা নাই আৰু আমাৰ অসমৰ মানুহ চালা উল্টা পুল্টা আমাৰ অসমৰ নাম লৈখিনি উল্টা পুল্টা গালি কিয় দিব হ'ল ল'ৰাটো হা ক'ৰ হৈছে আপুনি হা আমাৰ অসমৰ নাম লৈ পেলাই আপুনি আমাৰ অসমৰ যিমান জনগোষ্ঠী থাকে চবকে কিয় আপুনি এনেকা কথা ক'লে হা এনেকা কথা ক'বলৈ আপোনাৰ কিবা নাই আপুনি আপোনাৰ ক'ৰ কোনটো লণ্ডনৰ আমেৰিকাৰ হয় তাতে কবি আমাৰ অসমীয়া ভাষা দি আমাৰ অসমীয়া জাতিক কেতিয়াও বিৰোধ কৰিব নালাগে দেই ভাইটি নহ'লে বেয়া হ'ব কথাটো একেবাৰে চিধা কথা কৈ দি আছোঁ বহুত বেয়া হ'ব আমাৰ অসমৰ গোটেই মানুহ কৈছে সি একেবাৰে বেয়া কথা কৈছে এইটো চবেই ভিডিঅ' শ্বেয়াৰ কৰিব আকৌ এইটো আৰু এটা ভিডিঅ' বনাইছে তাক মই আকৌ আপোনালোকে মই শ্বেয়াৰ কৰিম সি কি কথা কৈছে আপোনালোকে নিশ্চয় বুজিলে এতিয়া মই কি কথা ক'লোঁ অসমৰ গোটেই চবকে কৈছে দেই মোক কোৱা নাই অকল চবকে কৈছে তাক চালা এনেকৈ চাজাই দিব লাগিব ন চালা বহুত কাঢ়ুৱা চাজা দিব লাগিব তাক আপোনালোকে কমেণ্ট কৰিব আৰু ফ'ল' কৰি ল'ব আৰু এটা তাত ভিডিঅ' আছে মই আপোনালোকক শ্বেয়াৰ কৰিম ঠিক আছে ধন্যবাদ ভিডিঅ'খন গোটেই শ্বেয়াৰ কৰি দিব ভাইৰেল কৰি দিব একেবাৰে এনেকুৱা ল'ৰা আৰু কেইজন আছে চালা আমাৰ অসমৰ নাম লৈ চালা আমাৰ অসমৰ জনগোষ্ঠী চবকে বিৰোধ কৰে এনেকুৱা সেই কেইজন আছে এতিয়া তাক ধৰিব লাগিব নহ'লে পাছত আৰু তাক চাই আৰু কোনোবাই ওলাব আৰু এনেকুৱা উল্টা পুল্টা ক'ব ছ'চিয়েল মিডিয়াত আমি মানিম নেকি হা এই শ্বেট আমি অসমৰ হৈ তহঁতৰ উল্টা পুল্টা বকিলে নহ'ব আমিও কম নহয় তহঁতৰ মেঘালয় নহয় কাৰ্বি আংলঙৰ মানুহক আমি এনেকৈ কেতিয়াও কোৱা নাই তহঁতে যে আমাৰ অসমৰ নাম লৈ পেলাই যে তহঁতৰ অসমৰ মানুহ এনেকা মানে মোকে ক'ব মন যোৱা নাই ই কেনেকুৱা কৈছে কথাটো মোক ক'ব মন যোৱা নাই মোক ক'লে মানে অলপ মোক ভাল নালাগে সেইটো কাৰণে তাক কৈছোঁ আৰু দুবাৰা এনেকা ভিডিঅ' বনাবি ন ছেট তহঁতৰ এই কাৰ্বি আংলং মেঘালয়ত যায় চালা তোক চালা বেণ্ড বজাই দিম ছেট ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰি ল'ব আৰু এটা আপডেট আছে তাৰ মই শ্বেয়াৰ কৰি আছোঁ আপোনালোকক ধন্যবাদ